নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক কৃষক সভাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। এই স্মাৰক পত্ৰখনত উল্লেখ আছে যে যোৱা 16 ফেব্ৰুৱাৰী 2024 পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলৰ সন্থাই মাননীৰ জন পূৰণৰ দাবী কৰে। মাননীৰ সলনি মজুৰি প্ৰদানত ন্যায্য দাবীত গুৱাহাটীৰ চচলত দিনে নিশাই ধাৰাবাহিক অৱস্থান ধৰ্মঘট আন্দোলন চলাই আছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলে আন্দোলনৰ প্ৰতি সঁহাৰি জনাই অসম ৰাজ্যিক কৃষক সভাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ভাৰত চৰকাৰৰ শিশু বিকাশ আঁচনি ৰূপায়ণ কৰি অসমত 1,21,000ৰো অধিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে তৃণমূল পৰ্যায়ত সেৱা আগবঢ়াই আহিছে। কিন্তু পৰিতাপৰ কথা যে তেওঁলোকৰ উক্ত সেৱাৰ বাবদ যি সামান্য পৰিমাণৰ মাননি প্ৰদান কৰি অহা হৈছে সেয়া অত্যন্ত অমানৱীয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে একোগৰাকী অংগনবাড়ী কৰ্মী মাহে 6,500 টকা, মিনি কৰ্মীক মাহে 4,750 টকা আৰু সহায়িকাক মাহে 3,250 টকা মাত্ৰ মাননি প্ৰদান কৰি আহিছে। উপায়হীন হৈ অংগনবাড়ী কৰ্মীসকলে বৰ্তমানে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকলে দিনে নিশাই ধৰ্মঘট চলাই যাবলগীয়া হৈছে। চৰকাৰী